নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 12 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 29 তাৰিখ আজি ম্যানমাৰৰ ইউনিটি ডে অৰ্থাৎ একতা দিৱস আজি ভেনিজুৱেলাৰ যুৱ দিৱস আজি আন্তৰ্জাতিক ডাৰউইন দিৱস আজি ইণ্টাৰনেশ্যনেল ডে অফ উমেন্স হেল্থ অৰ্থাৎ আন্তৰ্জাতিক মহিলাৰ স্বাস্থ্য দিৱস আজি ৰাষ্ট্ৰসংঘৰ ৰেড হেণ্ড ডে 1855 চনৰ আজিৰ দিনটোতেই বৰ্তমান বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ অন্যতম মিচিগান ষ্টেট ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল 1502 চনৰ আজিৰ দিনটোতেই পৰ্তুগীজ নাবিক ভাস্কো দা গামাই পৰ্তুগালৰ লিছবনৰ পৰা ভাৰতলৈ নৌযাত্ৰাৰ আৰম্ভণি কৰিছিল 1961 চনৰ আজিৰ দিনটোতেই শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি সোভিয়েট ইউনিয়নে ভেনেৰা 1 উৎক্ষেপণ কৰিছিল 1877 চনৰ আজিৰ দিনটোতেই প্ৰথম টেলিফোন যোগে সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল 1993 চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত একেলগে 400 উইকেট আৰু 5000 ৰান সম্পূৰ্ণ কৰিছিল 1809 চনৰ আজিৰ দিনটোতেই বিৱৰ্তনবাদৰ জনক প্ৰখ্যাত জীৱবিজ্ঞানী চাৰ্লছ ডাৰউইনৰ জন্ম হৈছিল 1809 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম হৈছিল 1824 চনৰ আজিৰ দিনটোতেই আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল 1904 চনৰ আজিৰ দিনটোতেই অসমীয়া বিজ্ঞানী তথা ৰেলৰ ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰক গুৰুপ্ৰসাদ দাসৰ জন্ম হৈছিল 1920 চনৰ আজিৰ দিনটোতেই দাদা চাহেব ফাল্কে বঁটা বিজয়ী বিশিষ্ট অভিনেতা প্ৰাণৰ জন্ম হৈছিল 1941 চনৰ আজিৰ দিনটোতেই আমেৰিকান গণিতজ্ঞ ডেনিছ চুলিভানৰ জন্ম হৈছিল 1804 চনৰ আজিৰ দিনটোতেই জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ মৃত্যু হৈছিল